লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত তথা চাউলধোৱা আৰক্ষী চকীৰ অধীনস্থ কুহিয়াৰবাৰীৰ নিবাসী বিধুপন বৰুৱা বয়স প্ৰায় 24-25 বছৰ হ'ব। কালি এটা দুৰ্ঘটনাত কৰুণ মৃত্যুক তেওঁ সাৱটি লয়। পৰিয়ালৰ একাংশ লোকে এই দুৰ্ঘটনাত আচলতে কিছু ৰহস্যৰ গোন্ধ পাইছে আৰু হত্যাৰ সন্দেহ কৰা হৈছে। বিধুপন বৰুৱা কুহিয়াৰবাৰীৰ নিবাসী ভাইটন বৰুৱা আৰু বন্তি বৰুৱাৰ সন্তান। তেওঁ ৰেলৱে বিভাগত ঠিকাদাৰৰ আণ্ডাৰত তেওঁ কাম কৰি আছিলে। কালি নিশা এই ঘটনাটো সংঘটিত হৈছে। ইয়াৰ পিছতে যি পোষ্টমৰ্টমৰ কাৰণে ইতিমধ্যে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। পৰিয়ালবৰ্গ আছে, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। বিধুপন বৰুৱা খুব এজন ভাল ল'ৰা আছিলে, আমি তেওঁক চিনি পাওঁ ভাইটি হিচাপে। কি হৈছিলে কথাটো আচলতে কওকচোন অকণমান। আচলতে তাৰতো ধৰা পেট্ৰলিং ডিউটি থাকে ৰেলৱে বিভাগত। কালি তাৰ বগীনদী ষ্টেচনৰ পৰা তাৰ ডিউটি পৰিছিলে। কেতিয়াবা সোৱণশিৰিত পৰে, কেতিয়াবা বগীনদীত পৰে। কালি ৰাতিও সি সদায় আনকেইদিনৰ দৰেই ঘৰৰ পৰা ওলাই গৈছে আৰু আমি ৰাতিপুৱা প্ৰায় মই 4:30-5টামান বজাত ডাঙৰ ভতিজাটোৱে মোক খবৰ দিছে, ভাইটি কিবা এটা হৈছে বুলি খবৰ পাইছোঁ, ব'লক। লগে লগে উঠি গৈ বৰষুণো দি আছে, তাত গৈ আমি বগীনদী ষ্টেচনত প্ৰথমতে সোমাই খবৰ ল'বলৈ গৈছোঁ। বগীনদী ষ্টেচনে আমাক কোনো ধৰণৰ ইনফৰমেশ্যন দিয়া নাই আৰু একজেক্ট লোকেশ্যন ক'ত সেইটোও আমাক জনোৱা নাই। আমি অনুমানৰ ভিত্তিত গৈ পেলাই কি বুলি কয় এডোখৰ বেৰভঙা মানে হেৰিয়েদি সোমাই যাব লাগে, বগীনদী যিখন পশু চিকিৎসালয় তাৰ কিনাৰেদি সোমাই গৈ যিটো ক্ৰচিং আছে ৰেলৱে ক্ৰচিংটোৰ কোঁৱৰ গাঁও নে কি বুলি কয় সেইডোখৰত আমি গৈ যিটো ঘটনা প্ৰত্যক্ষ কৰিছোঁ, এইটো মানে ট্ৰেইনখনে খুন্দা মাৰি বডিটো পেলাই থৈ যোৱা হ'ব নোৱাৰে। তাৰ এনেকুৱা এটা পজিশ্যনত আছে, তাৰ বেগ যিটো সি সদায় বেগ এটা লৈ যায়, বেগটোত তাৰ মোবাইল ফোনটো আছে, তাৰ হেৰি কি বুলি কয় ফোনৰ হেৰিটো আছে, এইটো কি বুলি কাণত যে লগাই হেডফোনটো আছে আৰু বেগটো আছে ৰাস্তাটোৰ সোঁপাৰে। আমি যদি লখিমপুৰ ছাইডলৈ মুভ কৰি দিওঁ, সোঁ চাইডে আছে এটা ইলেক্ট্ৰিক পোষ্টত 354 এনেকে নম্বৰ আছে, মোৰ ফটো মৰা আছে। সেই পোষ্টটোত ধুনীয়াকৈ বেগটো আওজাই থোৱা আছে, কিন্তু বেগৰ তলৰ ক্লিপকেইটা তাত নাই। আৰু তাৰ সেই বেগটোৰ ভিতৰত কি আছে যেতিয়া প্ৰত্যক্ষ কৰিছোঁ, তেতিয়া আমি দেখিছোঁ তাৰ যিটো ইউনিফৰ্ম পিন্ধিব লাগে সেই ইউনিফৰ্মটো তাত আছে, বেগটোৰ ভিতৰত আছে আৰু বেগটোৰ তলৰ ৰছী কিন্তু ঘৰ নাই। আৰু লেফ্ট চাইডে বেগটোৰ পৰা অন্তত 40-45 ফুটমান আঁতৰত তাৰ বডিটো আছে খাৱৈত তলত। আৰু বডিটো লখিমপুৰৰ দিশৰ ফালৰ পৰা প্ৰায় 15 ফুট 20 ফুটৰ বেছি হ'ব চুচুৰাই নিয়া একদম স্পষ্ট দাগ আছে। ভৰিত ধৰি চুচুৰাই নিয়া স্পষ্ট দাগ আছে। চোলাটো কোচ খাই ডিঙিৰ ওচৰলৈকে পাইছেগে আৰু ভৰি এটাৰ ওপৰত ভৰিটো ধুনীয়াকে উঠাই থোৱা আছে। সোঁ হাতটো বুকুৰ ওপৰত, বাওঁ হাতটো মূৰৰ ওপৰলৈ এনেকে চিধা হৈ আছে, একদম মুঠি মাৰি ধৰি আছে হাতটোৱে, খুব জোৰে ধৰি থকা নিচিনাকে আছে। কপালত আমি স্পট এটা পাইছো আৰু বেক চাইডৰ মাথাটোত দেখা পাইছো আঘাত দেখা পোৱাত সিমানেই। তাৰপিছত বডিটোৰ পৰা আৰু প্ৰায় 30 ফুট মান আগলৈ সি যিটো ছাতি লৈ যায় সেই ছাতিটো আছে লেফ্ট চাইডত। ছাতিটো আৰু বডিটোৰ মাজতে সি ব্যৱহাৰ কৰা যিটো বেগটোৰ ক্লিপকেইটা আছে আৰু লগতে বেগটোৰ ক্লিপকেইডালৰ ওচৰতে সি পিন্ধা যিটো জেকেট, সেই জেকেটটোৰ ফটা অংশ এডোখৰ তাত পৰি আছে। আৰু বেগটো যেতিয়া আমি চাইছো, বেগটোৰ ভিতৰত কি আছে, সেইটো বডিত যিহেতু জেকেটটো পিন্ধি থকা নাই, হাফ জেকেট এটা দিয়ে যিটো লাইটৰ পোহৰ পৰিলে জিলিকি যায়, সেই জেকেটটো কিন্তু আছে বেগৰ ভিতৰত। আৰু বেগৰ ভিতৰত জেকেটটো থাকিব, ডিউটিটো কৰিবলৈ যোৱা মানুহ সেইটোতো সিহঁতৰ নহয়। আৰু মোৰ সন্দেহটো হৈছে এনেকুৱা, কাৰণ একেলগে তেওঁলোকৰ 2জন বা 3জন পেট্ৰলিঙত থাকে। চিয়াজুলিৰ ফালৰ পৰা 2জন আহে, বগীনদী ষ্টেচনৰ ফালৰ পৰা 2জন যায় আৰু তেওঁলোক সেই 4জন লগ হোৱা জেগা সেই জেগাটোতে লগ হয়। সিফালৰ খিনি ইহঁতে খবৰ খাতি লয়, এইফালৰ খিনি খবৰ খাতি তেওঁলোকে লৈ পেলাই সিহঁতি ঘূৰি আহে। গতিকে এক্সিডেণ্টটো বাৰু মানি ললো, ট্ৰেইনখনে দুৰ্ঘটনা সংঘটিত কৰি থৈ গ'ল। একেলগে 2জনে ডিউটি কৰি থকা এজন যে তাৰ পৰা নাইকিয়া হৈ থাকিলে কলৈ গ'ল? এটা ডেড বডি আছে। অন্ততঃ সেই ল'ৰাজনে আহি ঘৰখনত নহলেও বিভাগক খবৰ দিব লাগিছিল, আৰক্ষী থানাক হলেও খবৰ দিব লাগিছিল, বা আশে পাশে কোনোবা মানুহক খবৰ দিব লাগিছিল যে ল'ৰা এটা দুৰ্ঘটনা হৈছে আচোন বুলি সহায় কৰিব লাগিছিল। কিজানি সেই সময় সি জীয়াই আছিল, তাক যদি নি আমি চিকিৎসাই কৰিব পাৰিলোহেঁতেন।
কিন্তু তাৰ লগত যিজন ডিউটি কৰিছিলে ডিউটি কৰা মানুহজনৰ নম্বৰ বিচাৰিছো কোন ডিউটিত আছিলে সেই মানুহজনৰ নামো নিদিয়ে আৰু নম্বৰো নিদিয়ে তাত যিজন তদাৰকৰ কাৰণে যিজন বিভাগীয়ভাৱে অফিচাৰ গৈছিলে শম চৌধুৰী তেখেতক আমি আবেদন জনাইছো বিভাগীয়ভাৱে তেখেতসকলে ভাল ধৰণে অনুসন্ধান কৰি ইয়াৰ এটা উচিত তদন্ত কৰিবলৈ আমি আহ্বান জনাইছো লগতে আমি স্থানীয় আৰক্ষী বিষয়াকো এই বিষয়ে অৱগত কৰিম কাৰণ পোষ্টমৰ্টেম কৰিবলৈ নিয়া হৈছে পোষ্টমৰ্টেম কৰি আহিলক আৰু পৰৱৰ্তী সময়ত কোনফালে মূৰ লয় আৰু খবৰ পাইছো বিশেষ সূত্ৰে ৰেলৱে ড্ৰাইভাৰজনে কিবা এটা মেছেজ দি থৈ গৈছে বুলি ৰেলৱে ড্ৰাইভাৰজনে কোৱাৰ কাৰণেহে ৰেলৱেৰ বিভাগৰ মানুহে গম পায় আৰু যেহেতু সি ৰাতি 1মান বজালৈকে তাৰ মোবাইলৰ আমি ষ্টেটাছ পাইছো তেতিয়া সি কোনোবা এজন আমাৰ সম্বন্ধীয় কোনোবা ল'ৰা এজনক বাৰ্থডে উইচ কৰিছে ৰাতি আৰু জেনেৰেলি সি সেইবিলাক কৰিও থাকে ধুনীয়াকে আৰু ল'ৰাটো এনেকুৱা নহয় যে কাৰোবাৰ লগত কাজিয়া লগা বা কাৰোবাৰ লগত আৰু মই এটা বস্তু প্ৰত্যক্ষ কৰিছো সোঁহাতৰ বুঢ়া আঙুলিটো ইয়াৰ পৰা এনেকে দুফাল হৈ আছে সোঁহাতৰ বুঢ়া আঙুলিটো দুফাল হৈ আছে আৰু সেই সোঁহাতটোৱে বুকুৰ ওপৰত পৰি আছে এনেকে মুঠি মৰাৰ আগতে বুকুৰ ওপৰত পৰি আছে আৰু বাওঁ হাতটো এনেকে আছে ইমান দূৰ চুচুৰাই নিছে প্ৰায় 20 ফুটৰ ওপৰত চুচৰি গৈছে ট্ৰেইনখনে খুন্দিয়ালে ৰাস্তাটোৰ তলত ৰেল ৰাস্তাটোৰ ওপৰতো নহয় ওপৰত মেইন ৰাস্তাটো নহয় ট্ৰেকৰ তলত শিল থাকে শিলৰ তলত এটা মানুহ যাব পৰা এটা স্পেচ থাকে তাৰ পাছত এইবোৰ ফুটুকানিবিলাক গজি থাকে ফুটুকানি ভাঙি একদম চুচৰাই নিয়ে আৰু ভৰিৰ জোতাৰ খোজ স্পষ্ট হৈ পৰি আছে মই বিভাগীয় অফিচাৰজনক দেখুৱাইছো হত্যাই হ'ব লাগিব এইটো প্ৰকৃত এটা হত্যা হ'ব লাগিব দুৰ্ঘটনা এইটো কেতিয়াও হ'ব নোৱাৰে দুৰ্ঘটনাটো হ'লে তাৰ বেগ এটা চাইডত বডি এটা চাইডত বডি থকাৰ চাইডত আকৌ অলপ দূৰ আগত গৈ ছাতি এটা আৰু ছাতি আৰু বডিটোৰ মাজত তাৰ পেন্ধা জেকেটৰ আৰু বেগৰ ৰছী পৰি থাকিব বেগটো যদি তাৰ গাত থাকিলেহেঁতেন তেতিয়া ক'লোহেঁতেন বেগটো চুচৰি যাওঁতে কেনেবাকে ইয়াত পৰি গ'ল বেগ আছে ৰাইট চাইডত মানুহ বডি আছে লেফ্ট চাইডত মই ঠিকাদাৰৰ আণ্ডাৰত সেই কৰিছিলে পেট্ৰলিং ডিউটিত আছিলে সিহঁতি কালি আচলতে বিভাগীয় কৰ্তৃপক্ষ ভালদৰে তদন্ত কৰি পেলাই এই বিষয়টোৰ ওপৰত ভালকে তদন্ত কৰি আৰক্ষী বিষয়াৰ লগতে আপোনাৰ ৰেলৱে বিভাগৰ তদন্ত কৰি জিলা পৰ্যায়ত তদন্ত কৰিব লাগিব আমি ডিচি মহোদয়কো ইয়াত অনুৰোধ কৰিম যে এটা সুন্দৰ সুঠাম এটা সুস্থ সুন্দৰ ল'ৰা আমাৰ গাঁৱৰ পৰা হয় এজন গুচি গৈছে আৰু তেওঁ এইটো পৰিকল্পিত হত্যাৰ নিচিনা লাগিছে আমি চাই পেলাই সেইকাৰণে অনুৰোধ কৰিম যে আমি উপায়ুক্ত মহোদয়কো অনুৰোধ কৰিম যে এই বিষয়ত অকণমান হ'লেও বিভাগীয় কৰ্তৃপক্ষক উচিত তদন্ত কৰিবলৈ অনুৰোধ জনাই আৰু আমি আমাৰ সন্মানীয় আমাৰ মানৱ ডেকা ছাৰলৈও আমি ক'ম যে আমি আমাৰ গাঁৱৰ পৰা এটা সুন্দৰ ল'ৰা আমি ভাল ল'ৰা অমায়িক ল'ৰা এজন হেৰুৱাইছো এইটো উচিত তদন্ত কৰি আমাৰ ইয়াৰ যি হৈছে তদন্ত কৰি দিব লাগে আৰু যদি কোনোবাই দুখ কৰিছে তাত শাস্তি পাব লাগে তাকে আমি অনুৰোধ জনালো আৰু বাকী সকলোখিনি আপোনালোকে তদন্ত ওলাই পৰিব পোষ্টমৰ্টেম ওলাই পৰিব তেওঁলোকে যিখিনি ৰিপৰ্ট দিয়ে তাক পৰ্যবেক্ষণ কৰি পেলাই উচিত তদন্ত কৰিবলৈ অনুৰোধ জনালো নিশ্চয় বিতুপন বৰুৱাৰ অকাল মৃত্যুৰ পিছতেই কুঁহিয়াৰবাৰীৰ তেওঁৰ ঘৰখনত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ইতিমধ্যে যোৱা নিশাই এই ঘটনা সংঘটিত হৈছে আৰু পোষ্টমৰ্টেমৰ বাবে ইতিমধ্যে প্ৰেৰণ কৰা হৈছে পোষ্টমৰ্টেমৰ পিছত সকলোখিনি তথ্য ওলাব এই সন্দৰ্ভত ৰেলৱে আৰক্ষী বা অসম আৰক্ষীয়েও তদন্ত কৰাৰ প্ৰয়োজন আছে কাৰণ খুব এগৰাকী সমাজৰ লগত মিলি থকা এগৰাকী সহজ সৰল ল'ৰা আছিল বিতুপন বৰুৱা আৰু ইতিমধ্যে বিভিন্ন লোক আহি তেওঁৰ ঘৰখনত আহি উপস্থিত হৈছেহি তদন্তৰ পাছত সকলোখিনি তথ্য ওলাব মই দীপ্ৰতিম বৰাই এই খবৰ জনাবলৈ আপোনালোকক প্ৰয়াস কৰিলোঁ।